কুমাৰ কিশোৰ নাম হয়তো সকলোৱে শুনিছে। মূলতঃ এজন আধুনিক গীতৰ শেহতীয়া ধাৰাৰ যিবোৰ গীত তাৰেই গীত চৰ্চা কৰে, কিন্তু জয়ন্ত হাজৰিকাদেৱৰ গীতো খুব ধুনীয়া গায়। কিশোৰ মোৰ ভাতৃ, কিশোৰক ক'লো এদিন তই গজল এটা গাব লাগিব। সি ক'লে গাম দিয়ক, একে আষাৰে ক'লে। মই বোলো তই এটা হিন্দীটো গাব লাগিব, এটা অসমীয়াটো গাব লাগিব। যিটো গজল সম্পূৰ্ণ গজল শৈলীতেই লিখা হৈছে। এইবাৰ কিশোৰ আহিব, কিশোৰে গীতটো গাব, গজলটো গাব। এই গজলটোৰ আচলতে এটা 7-8টা শব্দৰ এটা স্তৱক আছিল। এটা মোৰ ধাৰণাত এটা সম্পূৰ্ণ কবিতা আছিল। মই নিজেই লিখি নিজৰ মনলৈ যেতিয়া আহিছিলে মই নিজেই সুখী হৈছিলোঁ। লিখিছিলোঁ, প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে। প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে। তাকে বন্ধু মদাৰ জ্যোতিয়ে ইয়াক কবিতা কৰিবলৈ আগ্ৰহ কৰিলে। কবিতা এটাও লিখিছিলোঁ ইয়াকে লৈ। আমি দেখা পাওঁ জীৱনৰ বাইক লৈ গৈ থাকিলে, খোজকাঢ়ি গৈ থাকিলে বাটত ক'ত কেতিয়া বগৰী গজি উঠে নাজানো, বনৰীয়াকৈ এনেই গজি উঠে। মানুহৰ জীৱনৰ বাটতো কেতিয়া বগৰী, সেই প্ৰেমমূলক প্ৰেম সদৃশ বগৰী কেতিয়া গজি উঠে তাৰ ঠিকনা নাই। মূল ভাৱটো এইটোৱেই। তাৰ লগতে জীৱনৰ গোটেই জীৱনৰ দৰ্শন এই গীতটোত সোমাই আছে। আহক কুমাৰ কিশোৰৰ কণ্ঠত শুনো প্ৰেম বাটৰ কাষৰ বগৰী। ডাঙৰ হাত চাপৰিৰে আদৰণি জনাওক। উদীয়মান কণ্ঠশিল্পী, খুব অমায়িক ল'ৰা। আহক গজলটো শুনো। হেল্ল' হেল্ল', সকলোলৈকে প্ৰণাম। আচলতে গজল বোলা বস্তুটো শুনিছোঁ, শুনি থাকোঁ, কিন্তু গাবলৈ সৌভাগ্য হোৱা নাই বা ভয় কৰোঁ, বিৰাট ভয় লাগে আচলতে এনেকুৱা গীত গাবলৈ। কিন্তু আমাৰ সঞ্জীৱ সাগৰ চৌধুৰী দাই যিটো দায়িত্ব দিলে সেইটো ভাবিলোঁ অলপ তেখেতৰ এই গীতটোকে অলপ চেষ্টা কৰি চাওঁ। অসমীয়া গজল কেনেকৈ হয় নাজানো, প্ৰেক্টিচ একদম কম, তথাপিতো আপোনালোকৰ আশীৰ্বাদ সিৰত লৈ গাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে। যেতিয়া গজি উঠে, যেতিয়া গজি উঠে, বিষাদৰ কুঁই চিলা ফুটে। প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে। যেতিয়া গজি উঠে,
গুজি উঠে বিষাদৰ চিলা ফুটে প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা এতিয়া গুজি উঠে বতৰে বতৰে তথাপি সপোন বতৰে বতৰে তথাপি সপোন বগৰী সেই যে পকে বতৰে বতৰে তথাপি সপোন বগৰী সেই যে পকে টেঙা হয় কেতিয়াবা কেতিয়াবা মিঠা টেঙা হয় কেতিয়াবা কেতিয়াবা মিঠা এই বাটতে সৰে এই বাটতে সৰে বাটৰ কাষৰ বগৰী ক'ত বা এতিয়া গুজি উঠে কি যে নিয়মে নিয়ম নভঙা কি যে নিয়মে নিয়ম নভঙা কোনে কোনটো বুটলি খালে কি যে নিয়মে নিয়ম নভঙা কি যে নিয়মে নিয়ম নভঙা কোনে কোনটো বুটলি খালে জানো আজি আকৌ কোনটো জানো আজি আকৌ কোনটো কাৰ ভাগতে পৰে কাৰ ভাগতে পৰে বাটৰ কাষৰ বগৰী ক'ত বা এতিয়া গুজি উঠে বাৰু সাগৰ অভিমানী সঁচা তই কিবা নেজাননে মই বাৰু সাগৰ অভিমানী সঁচা তই কিবা নেজাননে মূৰটো চালে কোনে নিতে মূৰটো চালে কোনে নিতে ৰঘুমলা আকাশ দেখে ৰঘুমলা আকাশ দেখে বাটৰ কাষৰ বগৰী ক'ত বা এতিয়া গুজি উঠে যেতিয়া গুজি উঠে
যেতিয়া গজি উঠে বিষাদৰ চিলা ফুটে বিষাদৰ চিলা ফুটে কাষৰ বগৰী ফুটপা কেতিয়া গজি উঠে ফুটপা কেতিয়া গজি উঠে ফুটপা কেতিয়া গজি উঠে য'ত যেতিয়া গজি উঠে বিষাদৰ ৰঙী চিলা ফুটে প্ৰেম বাটৰ কাষৰ বগৰী ক'ত বা কেতিয়া গজি উঠে। আশা ৰাখিছোঁ সকলোৰে জীৱনত বগৰী গজক জীৱনৰ বাটত।